বিশ্বৰ দৰবাৰত অসমক এক সুকীয়া স্থান দিছে মুগা শিল্পই। অসমীয়াৰ স্বাভিমান এই প্ৰাচীন আপুৰুগীয়া শিল্পৰে স্বাৱলম্বিতাৰ প্ৰয়াস কৰিছে খুমটাই উপজিলাৰ কমাৰগাঁৱৰ এগৰাকী মুগা পালকে। প্ৰতিগৰাকী থলুৱা অসমীয়াৰ বাবে এই মুগা শিল্প হ'ব পাৰে স্বাৱলম্বিতাৰ অন্যতম পথ। আৰু কমাৰগাঁৱৰ সোণাৰী চাপৰিত পৰম্পৰাগত মুগা পালনৰ দ্বাৰা কৰ্ম সংস্কৃতিৰ আদৰ্শ দেখুৱাইছে ইন্দ্ৰানুজ সোণোৱাল নামৰ এইজন কৃষকে। কমাৰগাঁৱৰ সোণোৱাল গাঁৱৰ ইন্দ্ৰানুজ সোণোৱাল নামৰ কৃষকগৰাকীয়ে বিগত ৩৫ বছৰে নিৰবিচ্ছিন্নভাৱে মুগা পালন কৰি নিজৰ পৰিয়ালটোক স্বাৱলম্বী কৰি তোলাৰ লগতে প্ৰাচীন ঐতিহ্য জীয়াই ৰখাত বিশেষভাৱে বৰঙণি আগবঢ়াই আহিছে। কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খোৱাৰ পৰিৱৰ্তে মুগা পালনৰ জৰিয়তে জীৱন জীৱিকাৰ পথ বাছি লৈছে এইগৰাকী ব্যক্তিয়ে। বহু সমস্যা আৰু প্ৰত্যাহ্বান নেওচি বছৰৰ প্ৰতিটো মাহেই মুগা পালনত ব্যস্ত থকা ইন্দ্ৰানুজ সোণোৱালে মুগা পলু পালন কৰি বছৰি ২ৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰি আহিছে। সম্প্ৰতি জাৰুৱা মুগা পালনত ব্যস্ত থকা এইগৰাকী ৫৭ বছৰীয়া উদ্যমী কৃষকে হাজাৰ হাজাৰ মুগাৰ বাঁহ উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰিছে। উল্লেখ্য যে ইন্দ্ৰানুজ সোণোৱালে শিক্ষিত নতুন প্ৰজন্মক চাকৰিৰ পাছত দৌৰি নাথাকি মুগা পলু পালনত জড়িত হ'বলৈ আহ্বান জনাইছে। কিন্তু বতাহ বৰষুণৰ লগতে আন প্ৰাকৃতিক দুৰ্যোগৰ ফলত মুগা পালকসকল প্ৰায়ে লোকচানৰ সন্মুখীন হ'বলগীয়া হয় বাবে তেওঁ চৰকাৰক এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। এইজন আদৰ্শ কৃষক ইন্দ্ৰানুজ সোণোৱালে মুগা, পাট আৰু এৰী পলু পালন কৰাৰ উপৰিও বিভিন্ন খেতি, গোপালন আৰু ছাগলী পালন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। ব্যুৰ' ৰিপৰ্ট, অসম কণ্ঠ। মোৰ নাম ইন্দ্ৰানুজ সোণোৱাল, এই গোলাঘাট জিলা কমাৰগাঁও সোণাৰী চাপৰি। আৰু মুগাটো আনিছিলোঁ ধেমাজিৰ পৰা, আৰু এতিয়া প্ৰায় ৫,০০০মান মুগা আছে মই পুহি থকা। কিমান চনৰ পৰা আপুনি মুগা পুহি আছে? মই 89ৰ পৰা পুহি আছোঁ। আজি পঢ়া শুনা শিক্ষিত ল'ৰা ছোৱালী বহুত হ'ল, BA পাছ কৰি ঢেৰ বহি আছে। চৰকাৰে হ'লেও কিমান চাকৰি দিব বা উপযুক্ত অনুসৰি পাবও লাগিব। পঢ়িলে বুলিয়ে যে চাকৰি পায় সেইটো নাই। আজিৰ দিনত জ্ঞান পাবলৈ, খেতি কৰিবলৈ, কাৰোবাক এটা উৎসাহ উপহাৰ দিবলৈ তেনেকুৱা ক্ষেত্ৰতো পঢ়িব লাগিব। কিন্তু এতিয়া মই জনাত মোৰ যিমানখিনি আগ্ৰহ, যিটো ধৈৰ্য আকাৰে মই কৰি আছোঁ, ইমান হাতী পানী এইবিলাকৰ অসুবিধা ঠাইতো কিন্তু এই মুগা খেতি সমান উন্নত খেতি নাই, বুজিছেনে? কাৰণ কেলে আজি মই 50 পইচা কঠীয়া মুগা দিনৰ পৰা আজি এটা মুগাত 7 টকা হ'ল আমাৰ এই অঞ্চলত, গাৰো পাহাৰত 10 টকা হ'ল। গতিকে মুগা খেতিটো হ'ল কি, বছৰেকত এজোপা গছত দুবাৰ কৰিব পাৰে। আৰু তাৰ দ্বিতীয়তে কি হ'ল, এই এবাহ দুবাহ কৰি বছৰেকত 6 মাহ পুহিব পাৰে মুগাটো। গতিকে এবাহ দুবাহ কৰি যদি 5 বাহ মুগাও যদি ডুবি যাওঁ, একেবাহে লাভে মূলে চব উঠাব। মুগা খেতিটো এনেকুৱাই উন্নত, বুজিছেনে? কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰ মানে আমাৰ নৱপ্ৰজন্মৰ শিক্ষা হেৰি হৈ কি হ'ল, মানে চাকৰি হয়, পালে চাকৰি কৰিব লাগে, কিন্তু বয়স অনুযায়ী যদি নহয় তেতিয়া কিবা এটাতো লাভ দিবই লাগিব। এই ক্ষেত্ৰতো কি হ'ল, মুগা খেতিটো মোৰ মানে পঢ়া আধাখনীয়াতে মোৰ দেউতা ঢুকাই গ'ল। তাৰপাছত বৰদেউতা এজনে চুমনি বাৰী পাতিছিলে। বৰদেউতাক চুমনি বাৰী পতা দেখি আমাৰ ককা দেউতাৰ দিনতো মুগা পুহিছিলে। তেতিয়া মই ভাবিলোঁ যে কিবা এটা হ'লে হ'বই, আৰু নহ'লেওতো কিবা এটা জীৱিকা কৰি খাব লাগিব। সেই বৰদেউতাক দেখিয়ে মই চুমনি বাৰী পাতি তেনেকৈ লেকি ঠেকিয়ে মানে এই মুগা খেতি কৰিবলৈ শিকা। নিজৰ কাৰোবাৰ মাটি বাৰী সুবিধা নাই বাৰী পাতিবলৈ বা পুহিবলৈ। এতিয়া মই গম পোৱা মতে হওক শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি মানুহে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত মুগা পুহিছেহি। আমাৰ ডিষ্ট্ৰিক্টত 7খন নে 8খন চৰকাৰী ফাৰ্ম আছে। আৰু চৰকাৰী ফাৰ্মত কি হ'ল, 1000 মুগা যদি পকে চৰকাৰক 100 টকা টেক্স দিব লাগে। টেক্স মানে মুগা দিলেও হয়। গতিকে 1 লাখ মুগা পকিলে 10,000 মুগা দিয়াটো কোনো ডাঙৰ কথা নহয়। এতিয়া কোনো লোকে নজনা লোকে নাই, কিন্তু জনা লোকেও এইবিলাক ক্ষেত্ৰত মানে ধৈৰ্য আৰু ৰাপ নাই, বুজিছেনে? সেইটো কাৰণতে এতিয়া বিশেষকৈ আমাৰ এই থলুৱা সম্পদবিলাক লুপ্ত পাই গৈছে। আৰু মই অকল মুগা খেতিয়ে নহয়, এতিয়া মোৰ এৰী পলুও আছে, পাট পলুও আছে,
গোটেইবিলাক এতিয়া এইখন এৰাবাৰী দেখিছে, এয়া মই পহিলাতে 6 বিঘা সিঁচিছিলোঁ, 6 বিঘাৰ পৰা এতিয়া 10 বিঘা হ'ল এৰাপাত। মই নিজে যি লাভৱান্বিত হৈছোঁৱে, মোৰ নোহোৱা অৱস্থাত বাকী গাঁৱলীয়া ৰাইজে যি যেনেকৈ আহে তেওঁলোককো মই পাত দি দিওঁ। গতিকে অকল নিজৰ স্বাৰ্থ পূৰণ নহয়, কোনোবা এজন বোলে কিবা এটা আৰ্হি নমুনা শিকোঁ বুলি কয় বা লগ খাওঁ বুলি, তেনেকৈও মই উৎসাহ দিওঁ।